এভৰিৱান আপোনালোক সকলোকে মই সুজিত কুমাৰ নাথে আৰু এটা নতুন ভিডিঅ'ত স্বাগতম জনালো আজি আমি পঢ়িব গৈ আছো মানে শিকিব গৈ আছো 5 ঘণ্টা দৈনিক 5 ঘণ্টাত কেনেকৈ এপিএসসি প্ৰিলিমছ পাস কৰিব পাৰি 50 দিন আছে আমাৰ হাতত ডেইলি আমি 5 ঘণ্টাকে দিম কেনেকৈ পাস কৰিম যাৰ হাতত এনাফ সময় আছে তেওঁলোকে বেলেগ ৰুটিন ফলো কৰিব পাৰে এই ৰুটিনখন স্পেশালি তেওঁলোকক ফোকাস কৰি বনোৱা হৈছে যিসকলে চাকৰি কৰি আছে হেয়া লাগিলে প্ৰাইভেট সেক্টৰতে হওক বা গভৰ্নমেন্ট সেক্টৰতে হওক যাৰ 9 to 5 জব হয় বুলি মই ধৰি ললো তো তেওঁলোকে বাকি সময়খিনিত কিদৰে ইউটিলাইজ কৰিব আৰু কেনেকৈ প্ৰিপাৰেচন কৰিব তাৰ এটা মই আইডিয়া লৈ আহিছো আৰম্ভণিতে কওঁ মই যেনেকৈ কৈছো এনেকৈ যে পঢ়িব লাগিব হেনেকুৱা কোনো কথা নাই আপোনালোকে নিজৰ মতে শিডিউল বনাব পাৰে মই জাস্ট এটা ফুলমূল আইডিয়া দি দিম আপোনালোকক কি পঢ়িব লাগে কি নালাগে স্মাৰ্ট ষ্টাডি কেনেকৈ কৰিব লাগে পঢ়াত ৰিসোৰ্স বহুত আছে এপিএসসি ইউপিএসসি যদি আপুনি ফ্ৰী মেটেৰিয়েল ৰিসোৰ্স বিচাৰিব যায় এখন মহাসাগৰ আছে মানে ইউটিউবত হওক ওয়েবসাইটত হওক গুগলত হওক মহাসাগৰ এখন আছে কিন্তু আমি ডেইলি 5 ঘণ্টাহে পঢ়িব পাৰিম যোনসকলে চাকৰি কৰি আছে তো কেনেকৈ পঢ়িব ভিডিওটো আৰম্ভণিতে কৈ থওঁ মই নিজেও 3টা সেন্ট্ৰেল গভৰ্নমেন্টৰ জব ক্ৰেক কৰিছিলো আৰু বৰ্তমান মই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত জব কৰি আছো আৰু মই যোৱা 5 বছৰ ধৰি ক্লাস 9 10 ষ্টুডেন্টক গাইড কৰি আহিছো আৰু ৰিসেন্টলি জব ৰিলেটেড ভিডিও সমূহ দিয়াও আৰম্ভ কৰিছো প্ৰথম কথা মৰ্নিং যিসকলে চাকৰি কৰে দিনটোতো তেওঁলোকৰ নিজৰ জবতে যাব কিন্তু ৰাতিপুৱাৰ সময়খিনি বেষ্ট ৰাতিপুৱাৰ সময় আপোনালোকে ইউটিলাইজ কৰিবই লাগিব এতিয়া ৰাতিপুৱা কিছুমানে হয়তো সোনকালে উঠে কিছুমানে হয়তো দেৰিকে উঠে কিন্তু ৰুটিনটো আপুনি চেঞ্জ কৰিব লাগিব ঠিক আছে কাৰণ এটা বস্তু সদায় মনত ৰাখিব আপুনি কিবা এটা বস্তু লাইফত যদি এচিভ কৰিব লাগে তাৰ কাৰণে ফাৰ্স্ট থিংটো হ'ব আপুনি কমফৰ্ট জোন যোনটো আছে নিজৰ এই কমফৰ্ট জোনটোৰ পৰা বাহিৰত ওলাই আহিব লাগিব তাৰ মানে কি মানে আপুনি খাই ভাল পায় শুই ভাল পায় এটা বহুত মানুহ শুই ভাল পায় 10 ঘণ্টা শুৱে 8 ঘণ্টা শুৱে কিন্তু শুই থাকিলে শুই থকা খেলে হাত ধৰিব নোৱাৰে আপুনি শুইয়ে থাকিব আপোনাৰ পোষ্টটো বেলেগ এজনে লৈ বহি থাকিব তাৰ পিছত আপুনি কাট অফ বেছি হ'ল বুলি কান্দি থাকি একো লাভ নাই তো সময় থাকোতে বিছনাৰ পৰা জাগক টোপনিৰ পৰা জাগক আৰু কষ্ট কৰাত লাগক মই ধৰিলো মৰ্নিং ম্যাক্সিমাম আমি 2 ঘণ্টা পঢ়িব পাৰো ঠিক আছে ইয়াতকে বেছি পঢ়িলে আপোনালোকৰ ভাল মই জাস্ট 2 ঘণ্টা ধৰিছো এটা জেনাৰেল ৰুটিনত আৰু তো এই 2 ঘণ্টা সদায় ৰাতিপুৱা আমাৰ হাতত কিমান দিন সময় আছে 50 দিন এই 2 ঘণ্টা আমি কিহত দিম সিএ মানে কারেন্ট অ্যাফেয়ার্স সিএ মানে কি কারেন্ট অ্যাফেয়ার্স ঠিক আছে এতিয়া মই এটা বস্তু আপোনালোকক ট্ৰেন্ড এটা দি দিছো মই লাষ্ট এপিএসসি কোৱেশ্চন পেপাৰ চালো লাষ্ট 2 বছৰ ঠিক আছে এপিএসসি ওয়েবসাইটত যোৱা 2 বছৰৰ কোৱেশ্চন পেপাৰ আছে জিএস পেপাৰ 1 ৰ আৰু জিএস পেপাৰ 1 খন মই এনালাইসিস কৰি গম পালো সবতকে বেছি পাৰ্ট আহে কারেন্ট অ্যাফেয়াৰ্সৰ আপোনালোকে যদি নিজে প্ৰিপাৰেচন কৰি আছে এটো হিচাপত বনাই লওক সবতকে বেছি 30% মান আহে তাৰপিছত আসাম পাৰ্টৰ বেছি আহে ঠিক আছে আসাম হিষ্ট্ৰি জিওগ্ৰাফি আসাম পলিটি আৰু আৰ্ট এণ্ড কালচাৰ এইখিনিৰ ওপৰত 30% মান আহে মানে তো এই দুটা পাৰ্ট যদি আপুনি ভালদৰে পঢ়ে আপোনাৰ বহুতখিনি কভাৰ আপ হৈ যাব তাৰ পিছত পলিটিত আহে বেছি তাৰ পিছত পলিটিত বেছি আহে 15% মান কোৱেশ্চন তো আপুনি হেতু হিচাপত নিজৰ শিডিউলটো বনাই ল'ব পাৰে কারেন্ট অ্যাফেয়ার্স সবতকে বেছি আহে তাৰপিছত আসাম পাৰ্ট তাৰপিছত পলিটি আৰু হেতু কাৰণে মই ৰাতিপুৱা কি দেখিছো 2 ঘণ্টা কারেন্ট অ্যাফেয়ার্স পঢ়ক ঠিক আছে ৰাতিপুৱা 2 ঘণ্টা আপুনি কারেন্ট অ্যাফেয়ার্স পঢ়া আৰম্ভ কৰক আৰু পঢ়িব কৰ পৰা এতিয়া হেতুটো কথা প্ৰথম কথা আমি কোনখিনি কারেন্ট অ্যাফেয়ার্স পঢ়িব লাগে এপিএসসি প্ৰিলিমছৰ কাৰণে 2025 মই আপোনালোকক যদি এটা সাজেশন দিও কোনখিনি পঢ়িব লাগে আপোনালোকে প্ৰথম আৰম্ভ কৰক জানুৱাৰীৰ পৰা 2025 চনৰ জানুৱাৰীৰ পৰা আহি থাকক জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল চলি আছে তো মাৰ্চলৈকে ধৰিলো 3 মাহ তাৰ পিছত আপোনালোকে উল্টা যাওক মানে 2024 চন ডিসেম্বৰৰ পৰা যাওক ডিসেম্বৰ তাৰপিছত নৱেম্বৰ তো তেনেকৈ গৈ আপুনি জুলাই মানলৈকে পঢ়ক ঠিক আছে তো ইমানখিনি কারেন্ট অ্যাফেয়ার্স পঢ়িলে এনাফ এইখিনি কারেন্ট অ্যাফেয়ার্স আপোনালোকে পঢ়িব লাগিব এটো হিচাপত পঢ়িব লাগিব মানে মই জানেকে কলো ঠিক আছে নেক্সট আৰু এটা বস্তু যদি মই কওঁ কারেন্ট অ্যাফেয়ার্স কেনেকৈ পঢ়িব লাগে বহুতে কারেন্ট অ্যাফেয়ার্স কি কৰে জানেনে নিউজ এটা আহিলে নিউজটো পঢ়ি থৈ দিলে কিবা এটা নিউজ হল যিকোনো এটা নিউজ ধৰক বিমষ্টেকৰ এখন সামিট কোট হল থাইল্যান্ডত হল বেংককত তো হেতু পঢ়ি থৈ দিলে ঠিক আছে থাইল্যান্ডত হল হৈ গল ঠিক আছে হেতুৱা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে পৰীক্ষাত হয়তো আহিব পাৰে বিমষ্টেকত কেইখন কান্ট্ৰি আছে বিমষ্টেক কেতিয়া এস্টাবলিশ হৈছিল ইয়াৰ হেডকোৱাৰ্টাৰ কোড আছে তো পৰীক্ষাত বিমষ্টেক ৰিলেটেড যিকোনো প্ৰশ্ন আহিব পাৰে এটো জাস্ট এক্সাম্পল দিলো তো আমি কারেন্ট অ্যাফেয়ার্স কেনেকৈ পঢ়িব লাগে আপুনি নিউজটো পঢ়িলে তাতকে বেছি ইম্পৰ্টেন্স দিয়ক তাৰ লগত জড়িত ষ্টেটিক পাৰ্টখিনি আৰু মই কারেন্ট অ্যাফেয়ার্স আপোনালোকক মই তেনেকৈ পঢ়াই আছো যোনে মোৰ 1 ঘণ্টা
প্ৰত্যেক সপ্তাহে ৰাতিপুৱা 10টা বজাত মই দিওঁ প্ৰত্যেক দেওবাৰে 1 ঘণ্টা এনালাইসিস কৰোঁ নিউজটো ফোকাস নহয় আমাৰ মেইন ফোকাস থাকে ষ্টেটিক পাৰ্টখিনি কাৰণ আপুনি লাষ্ট ইয়াৰ পেপাৰ উঠাই চাই লওক লাষ্ট ইয়াৰ পেপাৰত আপুনি নিজে চাব যিবিলাক ষ্টেটিক টপিক আহিছে যেনেকৈ মই ক'লো না আসাম পাৰ্টৰ পৰা আহিছে বা পলিটি পাৰ্টৰ পৰা আহিছে এইখিনি টপিক বেছিভাগ কাৰেণ্ট এফেয়াৰ্স ৰিলেটেড মানে সেই কাৰেণ্ট ট্ৰেন্ডিং টপিকখিনি যেনেকৈ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এটা কুৱেশ্যন আহিছিলে যোৱা বছৰ তেতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া নিউজত আছিলে তো কোনোবাই ক'ব পাৰে এইটো পলিটিৰ পৰা আহিছে কিন্তু মই ক'ম এইটো কাৰেণ্ট এফেয়াৰ্স পাৰ্টৰ পৰাই আহিছে তো আল্টিমেটলি গোটেইখিনি বস্তু কাৰেণ্টৰ পৰাই আহে মানে বেছিখিনি 80% মান বস্তু কাৰেণ্ট টপিকতে আহে তো কাৰেণ্ট এফেয়াৰ্স আপুনি সেইটো কাৰণে বেছিকৈ ফোকাছ কৰিব লাগিব মই ক'লো অলৰেডি কেনেকৈ পঢ়িব লাগে পঢ়িব ক'ৰ পৰা এইটোতো এটা ডাউট আহি গ'ল পঢ়িম ক'ৰ পৰা আমি প্ৰথম কথা আপুনি মেগাজিন পঢ়িব পাৰে ঠিক আছে মেগাজিন কাৰেণ্ট এফেয়াৰ্স মেগাজিন চাব পাৰে মই কোনখিনি মাহৰ চাব লাগে অলৰেডি ক'লো আপুনি মেগাজিন চাবলৈ বহুতে ক'ব পাৰে ইউপিএসসি মেগাজিনখিনি চাওক কিন্তু ইউপিএসসি মেগাজিন চালে আপুনি অসমৰ পাৰ্টটো থাকি যাব তো তাৰ কাৰণে বেষ্ট চ'ৰ্চ হ'ল মোৰ মতে আসাম SPM IS একাডেমি ৱেবছাইটত বা এপত গৈ তাৰ মান্থলি মেগাজিন কেইখন চাওক PDF পাব মান্থলি মেগাজিন তো PDFটো ধুনীয়াকৈ ডাউনলোড কৰি লওক তাতে PDFটো পঢ়া আৰম্ভ কৰি দিয়ক ঠিক আছে আমি এটা কেনেকৈ টাৰ্গেট কৰিম চাওক আমি 9 মাহ ধৰক কাৰেণ্ট এফেয়াৰ্স পঢ়িব লাগে টোটেল কিমান মাহ 9 মাহ আমাৰ হাতত দিন আছে 50 দিন তো আমি যদি 9 মাহৰ কাৰেণ্ট এফেয়াৰ্স 5 ডেজকে কমপ্লিট কৰোঁ তাৰ মানে কি আমি 1 মাহৰ কাৰেণ্ট এফেয়াৰ্স টাইম দিম 5 দিন 5 দিনৰ আমি কিমান টাইম পাম ডেইলি 2 ঘণ্টাকে ঠিক আছে তো আমাৰ টাৰ্গেট হ'ব কাৰেণ্ট এফেয়াৰ্স আপুনি মেগাজিন ডাউনলোড কৰিলে নেক্সট 5 দিন ডেইলি 2 ঘণ্টাকে ৰাতিপুৱা সেই মেগাজিনখন কমপ্লিট কৰক প্ৰথম মাহৰ নেক্সট মাহত যাওক ফেব্ৰুৱাৰী মাহত তাৰপিছত মাৰ্চ মাহত যাওক তেনেকৈ আমি 45 ডেজত আমাৰ মেগাজিন ধুনীয়াকৈ কমপ্লিট হৈ যাব লাষ্টৰ 5 দিন আমি ৰিভিজন কৰিব পাৰিম যিখিনি পঢ়িলোঁ ঠিক আছে তো কাৰেণ্ট এফেয়াৰ্স এনেকৈ পঢ়িব এইখিনি মই আৰু এটা কথা কৈ দিওঁ আপোনালোকে মই মেগাজিনৰ কথা ক'লোৱে কিন্তু মই নিজেও জানুৱাৰী মাহৰ পৰা জানুৱাৰী 2025 পৰা এতিয়ালৈকে উইকলি কাৰেণ্ট এফেয়াৰ্স দিছোঁ আপুনি মোৰ ভিডিঅ'খিনিও চাব পাৰে মানে উইকলি কাৰেণ্ট এফেয়াৰ্সৰ ভিডিঅ'খিনি কাৰেণ্ট এফেয়াৰ্স সিৰিজ বুলি এটা প্লেলিষ্ট থাকিব আপুনি আমাৰ এপটো এইটো মেথছ এণ্ড ফিজিক্স এপতো পাব PDF যদি লাগে আপুনি PDFৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব বুলি ডাউনলোড কৰি ল'ব তাতে আপুনি PDFও পাই যাব আৰু ভিডিঅ' চালে বেছি ভাল মানে বুজাই থাকিলে আপোনালোকৰ মনত বেছিকৈ ৰখে তো ভিডিঅ' চাবৰ কাৰণে প্লেলিষ্টটো ডেছক্ৰিপশ্যনত দি দিম বা আমাৰ চেনেলত গৈ আপুনি প্লেলিষ্টটো চাই ল'ব পাৰে ইয়াতে গোটেইখিনি পাই যাব উইকলি প্ৰত্যেক দেওবাৰে আহোঁ এইটো দি আছোঁ তাৰোপৰি আপুনি মক টেষ্ট দিব পাৰে মক টেষ্ট মানে মই ফুল লেংথ মক টেষ্ট নহয় অকল কাৰেণ্ট এফেয়াৰ্স ৰিলেটেড মক টেষ্টখিনি আছে ইমান বেছি দামো ৰাখা নাই 99 প্লাছ GST মানে আপোনাৰ 120 rupees মান হয়গৈ টোটেল আনলিমিটেড এক্সেছ মানে অকল এটা মক টেষ্ট নহয় জানুৱাৰী মাহৰ পৰা যিমান প্ৰত্যেক সপ্তাহে দি আহিছোঁ ৰাতিপুৱা 25টা কুৱেশ্যন আহে ইয়াতে আমি যিখিনি এনালাইচিছ কৰোঁ তাৰে আমি 25টা কুৱেশ্যন দিওঁ তো এইখিনি আপুনি ল'ব পাৰে নেক্সট আমি ৰাতি 3 ঘণ্টা কেনেকৈ পঢ়িম ঠিক আছে আপুনি জব কৰি আহিব পুৰা ভাগৰে জুগৰে আহিব বহুত মানুহ এনেকুৱা আছে জব কৰি আহি শুই যায় আকৌ ৰাতিও শুৱে কিন্তু মোৰ মতে আপুনি জব কৰি আহি শুব নালাগে ৰাতি শুব আপুনি কামৰ পৰা আহিব আপোনাৰ কষ্ট হ'ব আপুনি একাপ কফি খাব পাৰে কিন্তু সন্ধিয়া কফি খোৱাটো ভাল নহয় আপুনি একাপ চাহ খাব পাৰে বা পাৰিলে কফি খাব পাৰে মই ধৰি ললোঁ আপুনি 6টা বজাত মেক্সিমাম ঘৰ সোমাই ঠিক আছে 6টা বজাত ঘৰ সোমাই আপুনি ফ্ৰেছ হৈ চাহ একাপ খাই অকণমান খোজ কাঢ়িব পাৰে ওচৰতে সিমানখিনি কাম আপুনি 7টা বজালৈকে কৰি ল'ব ঠিক আছে 7টা বজালৈকে কৰি ল'ব তাৰপিছত ৰাতি 3 ঘণ্টা পঢ়িব দিছোঁ জাষ্ট 7টাৰ পৰা 3 ঘণ্টা কৰিলে 10 PM 10টালৈকে আপুনি পঢ়ি হৈ যাব তাৰপিছত কোনোবাই যদি অকলে থাকে নিজৰ খানা নিজে বনাব পাৰে 10টাৰ পিছত 10:30 11টাত যিমান পাৰি টাইম বচাব চাব ঠিক আছে মই নিজেও অকলে থাকোঁ মই নিজৰ খানা নিজে বনাওঁ মই যদি মোৰ চাওক মই মোৰ শেডিউলটো কৈ আছোঁ বহুতে ক'ব পাৰে ন আমি অকলে থাকোঁ মই মোৰ নিজৰ শেডিউলটো যদি মই কওঁ মই অফিচৰ পৰা আহোঁতে ময়ো 5:45 PM মান হয় তাৰপিছত মই ফ্ৰেছ হৈ ঘৰত কথা চথা পাতি 6:30 PM মান হয় তাৰপিছত মই আধা ঘণ্টামান জিম কৰোঁ 7 PM ঘৰতে ঠিক আছে নিজৰ টাইম পুৰা একদম শেডিউল মতে কৰিব লাগিব আপুনি 7 PM টু মই 9:30 মানলৈকে ভিডিঅ' বনাওঁ ভিডিঅ' ক্লাছ যিয়ে নহওক মোৰ লাইভ ক্লাছ থাকে লাইভ ছেশ্যন থাকে ভিডিঅ' চব লওঁ
9:30 পৰা মই খানা বনাওঁ 10:30 PM ত মই খাই বৈ বাচন ধুই হৈ যায় তাৰপিছত 10:30 পৰা মই আকৌ 11:30 মানলৈকে আকৌ এটা ভিডিঅ'ৰ কাৰণে ভাবোঁ কাইলৈ দিনটোত মই কি কৰিম সেইটো কাইলৈ কি ভিডিঅ' বনাম সেইবিলাক প্লেন বনাই থাকোঁ তো সেইটো হিচাপত মই নিজৰ প্লেনটো বনাই লৈছোঁ আপোনালোকেও এনেকৈ বনাই লওক এতিয়া আমি যদি ৰাতিৰ কি পঢ়িব লাগে মই কওঁ মই কেনেকৈ ৰাখিছোঁ চাওক পুৰা চিৰিয়েলি ৰাখিছোঁ মানে প্ৰায়ৰিটি ৱাইজ প্ৰথম কাৰেণ্ট এফেয়াৰ্ছ আমি সদায় ৰাতিপুৱা পঢ়িম নেক্সট আমি কি কৰিম চাওক আমাৰ হাতত ধৰক টোটেল এটো কৰিলে 45 ডেজ 45 ডেজৰ প্লেন বনাইছোঁ কাৰণ লাষ্টৰ 5 দিন আপোনালোকে ৰিভিজন কৰিব লাগিব তো প্ৰথম আপুনি আসাম পাৰ্ট 15 দিনত খতম কৰক টাৰ্গেট কৰক প্ৰত্যেক দিনাই ৰাতি 3 ঘণ্টাকৈ পঢ়ক চাওক আপোনাৰ হাতত এনেই সময় কম আছে আপুনি সেই 3 ঘণ্টাত 3টা সাবজেক্ট পঢ়িব নালাগে খেলিমেলি কৰি নল'ব ঠিক আছে 15 দিন পঢ়ক আসাম পাৰ্ট টাৰ্গেট পুৰা আসাম পাৰ্ট 15 দিনত আমি কমপ্লিট কৰি দিম নেক্সট ইণ্ডিয়ান পলিটি 10 দিনত টাৰ্গেট কৰিম প্ৰথম 15 দিন আছে নেক্সট 15 দিনত আমি অসম পাৰ্ট একো কতো আপুনি দৌৰা ধপৰা কৰি যাব নালাগে একো কতো ৰেছ লাগি থকা নাই সময় লওক নিজক সময় দিয়ক পাৰিব নিজৰ ওপৰত বিশ্বাস ৰাখক 15 দিনত আমি আসাম পাৰ্ট কমপ্লিট কৰিম তাৰ পিছত ইণ্ডিয়ান পলিটি পাৰ্ট কমপ্লিট কৰিম কাৰণ এইকেইটাৰ ওয়েটেজ বেছি আহে কোৱেশ্চন তাৰপিছত ইণ্ডিয়ান হিষ্ট্ৰী কমপ্লিট কৰিম আসাম হিষ্ট্ৰী ইয়াতে সোমাই যাব তাৰ পিছত আমি ইণ্ডিয়ান জিঅ'গ্ৰাফি 10 দিন তো 45 ডেজ প্লেন ধুনীয়াকৈ আছে ক'ৰ পৰা যদি কমপ্লিট কৰিম সেইটো আপোনালোকে সোধে আসাম পাৰ্ট 15 দিন সময় আছে আমাৰ হাতত তো আমি কি কৰিম 15 দিনত ডেইলি 3 ঘণ্টাকৈ ৰাতি আমি আসাম পাৰ্টৰ কাৰণে আপুনি বুক কিনিব পাৰে শৈলেন বৈশ্যৰ যোনখন বুক হয় শৈলেন বৈশ্য আসাম জিকে যোনখন বুক হয় আসাম এয়াৰ বুকখন বেছি দীঘলীয়া হৈ যায় ঠিক আছে আৰু মোৰ ইমান ভালো নালাগে পঢ়ি সঁচা কথা তো এইটো চাব পাৰে নহ'লে আপুনি ইউটিউবত চাব পাৰে কিবা কিন্তু ইউটিউবত জানেনে ভালকৈ নাই আসাম পাৰ্টখিনি মানে এটা ধুনীয়া চিৰিজ নাই মানে তো কিতাপ পঢ়াই মোৰ মতে ভাল হ'ব কিতাপ পঢ়াতে সোনকালে হ'ব এনেকুৱাকৈ পঢ়ক 15 দিনত আপুনি 10 দিনত যিকোনো এখন কিতাপে পঢ়ক 2-3খন নালাগে মই সাজেষ্ট কৰিম এখন 15 দিনৰ ভিতৰত প্ৰথম 10 দিনত এখন ওপৰে ওপৰে পঢ়ি মানে অলপ পঢ়ি খতম কৰি দিয়ক পঢ়োঁতে আপুনি ইম্পৰ্টেণ্ট পইণ্টবিলাক আণ্ডাৰলাইন কৰি যাব নেক্সট ক্লাছ দিনত এখন আকৌ এবাৰ পঢ়ক আকৌ ৰিভাইজ কৰক নেক্সট 5 দিনত চাব আপোনাৰ মনত থাকি যাব তাৰপিছত ইণ্ডিয়ান পলিটি 10 দিন 10 দিনত ইণ্ডিয়ান পলিটি কেনেকৈ সম্ভৱ হ'ব আপুনি ইণ্ডিয়ান পলিটি এটা কাম কৰিব পাৰে 3 ঘণ্টা সময় থাকিব আপোনাৰ হাতত ৰাতি 3 ঘণ্টাটো ভাগ কৰি লওক 1 আৱাৰ 1 আৱাৰ 1 আৱাৰ তো আপুনি 3টা পাৰ্টত ভাগ কৰিলে প্ৰথম পাৰ্টত আপুনি এটা ভিডিঅ' চালে ইউটিউবৰ যিকোনো ইণ্ডিয়ান পলিটি সিৰিজ বুলি মাৰি চাব ইউটিউবত যোনজন ভাল আপোনাৰ লাগে এদিন আপুনি লাগিলে প্লেনে বনাওক কোনজন ভাল লাগিছে এইবিলাক চাবলৈ তো সেই 1 ঘণ্টা ডেইলি সেইটো চাওক আৰু মই কি কৰিছিলোঁ মই ডাবল স্পীডত চাওঁ ভিডিঅ'বিলাক তো সোনকালে শেষ হয় ডাবল স্পীডত হয়তো বুজি নাপাব পাৰে 1.5ত চাব পাৰে তো 1 ঘণ্টাৰে থাকিব মেক্সিমাম 1 ঘণ্টাটো আপুনি 1.5ত চাব তাৰপিছত লগে লগে বহীত নিজৰ এখন বহীত নোটছ বনাই গৈ থাকিব ঠিক আছে তো আমি দিনটোত 3টা ভিডিঅ' আমি 2টাটো চাব পাৰিম ন এটলিষ্ট 2টা ভিডিঅ' চাব পাৰিম পলিটিৰ তেনেকৈ পঢ়ক কাৰণ ডাইৰেক্ট কিতাপ পঢ়িব গ'লে আপোনাৰ হয়তো খেলি মেলি লাগিব পাৰে কোনোবাই যদি এইটো টেকনিক এপ্লাই কৰিব নিবিচাৰে তেনেহ'লে আৰু এটা টেকনিক আছে সেইটো হ'ল আপুনি APSCত কুৱেশ্যন পেপাৰবিলাক চাব লাগিব তেতিয়া আগতে প্ৰিভিয়াছ যিমান বছৰ আহিছে তাত পলিটি যিমানবিলাক কুৱেশ্যন আহিছে ন পলিটি যিমানবিলাক টপিকৰ কুৱেশ্যন আহিছে সেইখিনি আপুনি চাই যাওক হয়তো ইয়াৰ পৰা আহিব পাৰে কিন্তু এইটো মানে অলপ ট্ৰিক এইটো বেলেগ হৈ যায় এইটো নকৰাই ভাল কাৰণ APSC হয় নতুন প্ৰশ্ন দিবই গতিকে মোৰ মতে কনচেপ্টখিনি জানাটো বেছি ভাল তো আপুনি ইউটিউবত যিকোনো মানুহৰ ভিডিঅ' চাই কৰিব পাৰে ইণ্ডিয়ান হিষ্ট্ৰীও ঠিক তেনেকৈ 10 দিনত খতম কৰিব লাগিব ইণ্ডিয়ান হিষ্ট্ৰী তো আপুনি ইণ্ডিয়ান হিষ্ট্ৰী 10 দিনত আকৌ ভাগ কৰি লওক ঠিক আছে মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰী কেতিয়া কৰিব মডাৰ্ণ কেতিয়া কৰিব প্ৰি হিষ্ট্ৰিক পিৰিয়ডখিনি এনচিয়েণ্টখিনি কেতিয়া কৰিব ভাগ কৰি লওক ধুনীয়াকৈ নিজৰ মতে 10 দিনত খতম কৰিব চেষ্টা কৰক ইউটিউবতো চাব পাৰে ঠিক আছে ইণ্ডিয়ান জিঅ'গ্ৰাফিও তেনেকৈ ভাগ কৰি লওক আৰু 10 দিনত কমপ্লিট কৰিব চেষ্টা কৰক এইখিনি আপোনালোকে টাৰ্গেট কৰক ঠিক আছে কেনেকৈ পঢ়িব লাগে মই অলৰেডি ভিডিঅ' দিয়া আছে বা কি কিতাপ পঢ়িব লাগে ডেছক্ৰিপশ্যনত মই ভিডিঅ'টো লিংক দি থৈ দিম তাত চাই ল'ব পাৰিব তাৰপিছত হলিডে ছানডে অফ ডে যিসকলে জব কৰি আছে তেওঁলোকৰ কাৰণে যিকোনো এক্সামৰ প্ৰিপাৰেশ্যনৰ কাৰণে পাৰফেক্ট দিনটো হ'ল এটা হলিডে যেতিয়া আমি বন্ধ পাওঁ ছানডে হ'ব পাৰে ছেকেণ্ড ছেটাৰডে হ'ব পাৰে আপোনালোকৰ কাৰণে বা যিকোনো বন্ধৰ দিনটো যিসকল এছপিৰেণ্ট 2টা টাইপৰ মানুহ আছে কিছুমানে হয়তো বন্ধৰ দিনত ক'ৰবাত ফুৰিব গুচি যায় কিবা ট্ৰিপত গুচি যায় কিছুমানে হয়তো বন্ধৰ দিনত পঢ়ে
এছপেৰেণ্ট সকলৰ কথা কৈছো যাৰ লাইফ সেটেল তেওঁলোকৰ কথা কোৱা নাই এছপেৰেণ্ট যিসকলে বন্ধৰ দিনত ফুৰিব গৈ আছে তেওঁলোকে কিন্তু কোৱালিফাই নকৰে চাব জব কৰি আছে অলৰেডি গোটেই কেইদিন তেওঁ দিনটো বিজিয়ে থাকে বন্ধ দিনটো যদি নপঢ়ে তেওঁ পঢ়িব কোনদিনা ঠিক আছে তো বন্ধ দিনটো সবতকৈ বেছি ইউটিলাইজ কৰিব লাগিব গোটেই দিনটো পঢ়ক আপোনাৰ ওচৰত 2 মাহ সময় আছে এপিএসসিৰ কাৰণে 50 দিন সময় আছে লাইফৰ পৰা সব বাদ দিয়ক সব কাট অফ কৰক ফুৰিব যোৱা বাদ দিয়ক বিহু পূজা যি নহওক আপুনি খালি পঢ়ক 50 দিন তপস্যা কৰক ঠিক আছে তাৰ ৰিজাল্ট আপুনি এপিএসসি ৰিজাল্টৰ দিনা পাব গতিকে বন্ধৰ দিনটো আপুনি গোটেই দিনটো পঢ়িব লাগিব বন্ধৰ দিন আমাৰ ৰাতিপুৱা শেডিউলটো একেই থাকিব কাৰেণ্ট এফেয়াৰ্স পঢ়িম আমি 2 ঘণ্টা তাৰপিছত দিনত আমি কি কৰিম দিনত আমি মক টেষ্ট প্ৰেক্টিছ কৰিব লাগিব কাৰণ মক টেষ্ট কৰিবই লাগিব নহ'লেতো নহ'ব তো মক টেষ্ট মই সাজেষ্ট কৰিম ফুল লেংথ মক টেষ্ট প্ৰেক্টিছ কৰক এপিএসসি প্ৰিলিমছৰ আপুনি যিকোনো ভাল অসমৰ কোচিং ইনষ্টিটিউটৰ পৰা এপিএসসি প্ৰিলিমছৰ মক টেষ্ট অনলাইন চাব পাৰে মক টেষ্ট এনেকুৱা নহয় কোৱেশ্চন কেইটা আপুনি এনসাৰ দিলে কিমান পালে চাই থৈ দিলে হেনেকে মক টেষ্ট নকৰে কোৱেশ্চন চাওক গোটেই কেইটা কোৱেশ্চন এবাৰ এটেম্প কৰক তাৰপিছত কিমান মাৰ্কছ পালে হেতু চাব কিমান মাৰ্কছ পালে চাব তাৰপিছত আপুনি গোটেই কেইটা কোৱেশ্চনৰ সলিউশন চাওক তাত সলিউশন কিনো হয় আৰু আপুনি ক'ত ভুল কৰিলে তো গোটেই কেইটা কোৱেশ্চন এবাৰ আপুনি এখন বহিত এনে জাস্ট টপিক কেইটা ধুনিয়াকে লিখি গৈ থাকক কাৰণ ভাল কোচিং ইনষ্টিটিউট বিলাকেতো জানেই ন ভাল প্ৰশ্নই দিব তো টপিক বিলাক মক টেষ্ট কেইটা যি হয় পৰা টপিকৰে আহিছে লিখি গৈ থাকক ঠিক আছে তেনেকে মক টেষ্ট কৰে তো দিনটোত আপুনি মক টেষ্ট কৰোতে টাইম লাগিব এনালাইজ কৰোতে বা টপিকখিনি লিখোতে মই ধৰি ললো 4 আৱাৰ্স টাইম লাগিব দিনত বাকি 2 ঘণ্টা দিনত আপুনি 2 পৰা 3 ঘণ্টা সি সেটত দিব ঠিক আছে সি সেটত দিব লাগিব তো আমি সানডে বা বন্ধ দিনত যদি 2-3 ঘণ্টা সি সেটত দিও তেতিয়া আমাৰ সি সেট বহুতখিনি আগবাঢ়ি যাব সি সেটত লৈ বহুত কিছুমান ষ্টুডেন্ট এনেকুৱা আছে যিসকল বেছি মানে মই কোৱা নাই যে কাকো অপমাননা কৰি কোৱা নাই কিন্তু আৰ্টছ ব্যাকগ্ৰাউণ্ডৰ ষ্টুডেন্ট সকলে এটো ধাৰণা লৈ লয় যে আমি এপিএসসি কাৰণে বেছিকৈ আহে হিষ্ট্ৰি জিওগ্ৰাফি পলিটিক্যাল সায়েন্স কাৰেন্ট এফেয়াৰ্স এখিনিয়ে পঢ়ি যাম আমি ম্যাথছ ৰিজনিং এবিলাক পাত্তা নিদিও কিন্তু লাষ্টত কি হয় সি সেটৰ পেপাৰখনটো কোৱালিফাইং ইন নেচাৰ হয় ইয়াত আপুনি পাস কৰিবই লাগিব আপুনি দিন ৰাতি কষ্ট কৰি যিমান আপুনি জিএস পেপাৰ 1 ৰ কাৰণে প্ৰিপাৰেচন নকৰক কিয় কিন্তু সি সেটত যদি আপুনি ফেল কৰি দিয়ে তাৰ মিনিং হল আপুনি ফাৰ্স্ট পেপাৰত 100 ৰ ভিতৰত 100 পাওক বা 200 ৰ ভিতৰত 200 পাওক আপোনাৰ একো ভ্যালু নাই আপুনি প্ৰিলিমছৰ পৰা আউট গতিকে সি সেটত আপুনি গুৰুত্ব দিবই লাগিব মই সাজেষ্ট কৰিম সপ্তাহত 2 দিন 2-3 ঘণ্টা সি সেটত দিয়ক মই নিজে সি সেটৰ কোৰ্স কৰাই আছো তাত আহি যাওক বেলেগকে পঢ়িব নালাগে তেতিয়া আমাৰ সি সেটৰ সাৰ্থক বেটছটো চলি আছে ঠিক আছে আৰু জাস্ট 399 rupees লিমিটেড টাইম অফাৰ হয় ইয়াতে মই দিম ম্যাথছৰ ক্লাস তাৰপিছত থাকিব আপোনাৰ ৰিজনিংৰ ক্লাস ৰিডিং কম্প্ৰিহেনশন ক্লাস কেনেকৈ কৰিব লাগে ঠিক আছে গোটেই সিলেবাস আমি কমপ্লিট কৰি দিম এখিনি তাৰ উপৰি মই আপোনালোকক দিম কিছুমান পিৱাইকিউ হেয়া পিআইকিউ সি সেটৰ পৰা থাকিব সি সেট মানে ইউপিএসসি প্যাটাৰ্নৰ ঠিক আছে তো গোটেইখিনি আমি এক মাহ টাৰ্গেট কৰিছো 30 দিনত মই গোটেইখিনি আপোনালোকক প্ৰভাইড কৰিম অলৰেডি ক্লাস চলি আছে বহুতে ভাল পাইছে বহুত ষ্টুডেন্ট আছে আমাৰ লগত ভাল লাগিছে কাৰণ মই নিজে ম্যাথছ ৰিজনিংৰ লগত জড়িত হয় মই নিজে বহুত কেইটা এক্সাম ক্ৰেক কৰিছো যত ম্যাথছ ৰিজনিং সি সেটতকৈ বহুত টান আহে এটো মই কৈছো তো এটো কাৰণে মই আপোনালোকক সেকেন্ড পেপাৰখনৰ কাৰণে মোৰ ওপৰত এৰি দিয়ক জাস্ট কোৰ্সটো জয়েন হলক তেতিয়া নিশ্চিন্ত মানে চাই থাকক আপোনালোকে জিএস পেপাৰ 1 প্ৰস্তুতি কৰি থাকিব পাৰে আৰু ৰাতিৰ ৰুটিনটো সেম থাকিব বন্ধৰ দিনত তেতিয়া ঠিক আছে ৰাতি আমি যেনেকে 10 দিন 15 দিন কৈছিলো টাৰ্গেট হেনেকে থাকিব এতিয়া লাষ্টত মই আজি সকল ওয়াৰ্কিং এক্সপেৰিয়েন্স আছে তেওঁলোকৰ কাৰণে দুটামান সাজেশন দিব বিচাৰিছো আই হোপ সাজেশনটো আপোনালোকে ভালকে শুনিব প্ৰথম কথা আপোনাৰ যিয়ে ফ্ৰী টাইম নাথাকক হে ফ্ৰী টাইমটো যিসকলে জব কৰি আছে এপিএসসি প্ৰিপাৰেচন কৰি আছে ফ্ৰী টাইমটো আপুনি পঢ়াত ইউটিলাইজ কৰক যিয়ে ফ্ৰী টাইম নাথাকক হেয়া লাগিলে আপুনি অফিসত গৈ থাকোতে গাড়ীত গৈ আছে ধৰক বাছত গৈ আছে আধা ঘণ্টা লাগে হে সময়খিনি হেয়া লাগিলে আপোনাৰ অফিসৰ মাজত লাঞ্চ টাইমৰ পিছত যিখিনি আপুনি নিজৰ লগৰ কেজনৰ লগত আড্ডা দিয়ে হেয়া টাইমখিনি লাগিলে পঢ়াত ইউটিলাইজ কৰক কেনেকৈ কৰিব বাস এখনত গৈ আছে আপুনি কিতাপখন উলিয়াই পঢ়িব নোৱাৰে আপুনি ভিডিও এটা চাই যাওক কাৰেন্ট এফেয়াৰ্সৰ ভিডিও চালে যিকোনো কাৰেন্ট এফেয়াৰ্স মোৰে ভিডিও এটা চালে ধৰক কাৰেন্ট এফেয়াৰ্স বা যিকোনো ভিডিও চাই গল পঢ়া ৰিলেটেড লাঞ্চ টাইম হল তাৰ পিছত আপুনি লাগিলে যিকোনো সৰু কিতাপ বা যি থাকে আপোনাৰ লগত কিতাপখন বেগত ভৰাই লৈ যাওক অফিস যাওঁতে ফ্ৰী টাইমত পঢ়ি থাকিব এনেকৈ ফ্ৰী টাইম ইউটিলাইজ কৰিলেহে কিন্তু পাব মই নিজেও যেতিয়া বেংকিংৰ প্ৰিপাৰেচন কৰি আছিলো মই
তেতিয়া ইনস্পায়াৰ একাডেমিত পঢ়াইছিলোঁ তেজপুৰৰ মাজত 1 ঘণ্টা 1.5 ঘণ্টা গেপ থাকে সেইটো সময়ত মই কাণত হেডফোন লগাওঁ তাতে লাইব্ৰেৰী এটা আছিলে সৰুকৈ তাতে সেইটো ৰুমত গৈ মই কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' চাওঁ মই কাৰেণ্ট এফেয়াৰ্ছ এক্সট্ৰাকৈ পঢ়া নাই বেংকিঙৰ সেই তেনেকুৱা ফ্ৰী টাইমতে পঢ়িছোঁ তো তেনেকৈ কৰক তাৰোপৰি মক টেষ্টত দিয়ক 5 to 6 ফুল লেংথ মক টেষ্ট দিয়ক ঠিক আছে কাট ডিষ্ট্ৰেকশ্যন ফৰ 2 months যিয়ে এক্সাম নিদিয়ক সেয়া লাগিলে APSC হওক যিয়ে নহওক বেংকিং হওক সেয়া লাগিলে এজন ক্লাছ 10 12ৰ এছপিৰেণ্ট হওক JEE হওক প্ৰত্যেকটো পৰীক্ষাতে ডিষ্ট্ৰেকশ্যনৰ পৰা কাট অফ কৰিবই লাগিব ছ'চিয়েল মিডিয়া একদম বেয়া হয় ছ'চিয়েল মিডিয়া স্পেচিয়েলি ফেচবুক ইনষ্টাগ্ৰাম এই দুটা একদম আনইনষ্টল কৰি দিয়ক যেতিয়ালৈকে লাইফত ছাকচেছ নহয় যেতিয়ালৈকে আপুনি যি ভাবিছে সেইটো যেতিয়ালৈকে নাপায় ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি আহক ইমানে কৈছোঁ এসপ্তাহ ছ'চিয়েল মিডিয়া আনইনষ্টল কৰি চাওক লাইফটো কেনেকুৱা চেঞ্জ হৈ যায় মই নিজে কৰিছিলোঁ মই নিজে গম পাওঁ সেইটো ৰিজাল্ট কি হয় হোৱাটছএপটো লাগে সকলোকে কমিউনিকেশ্যনৰ কাৰণে কিন্তু ফেচবুক ইনষ্টাগ্ৰাম একো দৰকাৰ নাই ইফ ইউ আৰ এন এছপিৰেণ্ট ফ'কাছ অন ৰিভিজন অকল পঢ়ি গ'লেই নহ'ব ভাতৰ চৰাইটোৰ দৰে মুখস্থ কৰি গ'লে আপুনি নহ'ব ইউ শুড ফ'কাছ অন ৰিভিজন ঠিক আছে সেয়া যিয়ে পৰীক্ষা নহওক অকল APSC বুলি নহয় যিয়ে পৰীক্ষা নহওক ফ'কাছ অন ৰিভিজন ভাতৰ চৰাইটোৰ দৰে পেৰড ৰিডিং কৰি মুখস্থ কৰি আপুনি গৈ থাকিব আণ্ডাৰলাইন কৰি গৈ থাকিব ভিডিঅ' এটা চাই নোটছ বনাই গৈ থাকিব নিজৰ বহীত যদি সেই বস্তুটো ৰিভিজন নকৰে আপোনাৰ মাথাৰ পৰা অট'মেটিক ওলাই গুচি যাব আৰু আপুনি যদি এজন ৱৰ্কিং প্ৰফেশ্যনেল হয় দিনটো আপুনি বেলেগ কামত বিজি থাকে সেই বস্তুখিনি যেতিয়া আহি সন্ধিয়া আপুনি বেলেগ পঢ়িব সেইখিনি বস্তু পাহৰাৰ চান্স বহুত বেছি থাকে তো যেতিয়ালৈকে ৰিভিজন নকৰে আপোনাৰ মনত কিন্তু নাথাকিব ঠিক আছে তো এইখিনি ছাজেশ্যন দিলোঁ কাৰোবাৰ যদি ভাল লাগে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব বহুত বহুত ধন্যবাদ APSCৰ CSETৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে নেকি এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে আমাৰ CSETৰ কোৰ্চটো যিটো লৈ আহিছোঁ তাত কি কি থাকিব আৰু কেনেকৈ জইন কৰিব এই আমাৰ APSC CSETৰ কোৰ্চটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিঅ'ত মই লেকচাৰ দিম গোটেইকেইটা ভিডিঅ'ত আপুনি গোটেই মেথছৰ কোৰ্চটো খতম কৰিব পাৰিব মই নিজে মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলোঁ অল আছাম হাইয়েষ্ট আৰু হাই ছেকেণ্ডেৰীটো ষ্টেট হাইয়েষ্ট পাইছিলোঁ 99 তাৰোপৰি মই JEE NDA ক্ৰেক কৰিছিলোঁ ফাৰ্ষ্ট এটেম্পটত I was a BTech in NIT Silchar তাৰপিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলোঁ 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকৈ গতিকে মোৰ মেথছৰ লগত বা ৰিজনিঙৰ লগত টাৰ্মছটো ভাল হয় সেইটো কাৰণে মই CSETৰ কোৰ্চটো আপোনালোকৰ বাবে লৈ আহিছোঁ ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তাৰোপৰি ৰিজনিঙৰ 5টা চেপ্টাৰ পাব 5টা আগতে অহা কুৱেশ্যন পেপাৰবিলাক চাই পেলাই মই বনাইছোঁ তাৰোপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰেহেনশ্যন কেনেকৈ কৰিব লাগে এই গোটেইখিনি বস্তু আপুনি জাষ্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাছ GST চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিঅ'টো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিঅ'টো মই বনাই আছোঁ 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিঅ' কোৰ্চটো কেনেকৈ ল'ব ডেছক্ৰিপশ্যনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জইন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গোটেইখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্চটো পাব ইয়াৰ উপৰি এই কোৰ্চটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ৱাইজ পাব মানে PDF নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেণ্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গোটেইখিনি আপুনি পাই যাব তাৰ উপৰি UPSCত আগতে অহা CSETত যিখিনি প্ৰশ্ন আছে সেইখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শ্বৰ্টকাট কি এপ্লাই কৰিব লাগে গোটেইখিনি বস্তু আপোনালোকে পাই যাব জইন কৰিবৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে APSCটোত ক্লিক কৰিব APSCত ক্লিক কৰি আপুনি CSETৰ কোৰ্চটো পাব তাত পে নাও কৰিব গুগল পে দি পে কৰিব পাৰে ফোন পে দি পেটিএম দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেণ্ট কৰিব খালি এই কোৰ্চটো আপুনি লৈ লওক CSETৰ কাৰণে একো টেনশ্যন ল'ব নালাগে মই আছোঁ মই সকলোকে সহায় কৰিম